ইফতাৰ কৰিবলৈ অহাৰ কাল হল ইনজামামুল হকৰ লগত। বৰপেটা ৰোডৰ বালাভিটা বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন 11 বছৰীয়া কিশোৰৰ মৃত্যু হয়। মৃত্যু হোৱা কিশোৰজনৰ নাম বালাভিটা গাঁৱৰ ইউছুফ আলীৰ পুত্ৰ ইনজামামুল হক বুলি জানিব পৰা গৈছে। খোজকাঢ়ি ইনজামামুলে ইফতাৰ কৰিবলৈ অহাৰ সময়তে এই কৰুণ ঘটনা সংঘটিত হ'ল। এখন বালি ভৰ্তি কঢ়িয়াই লৈ অহা AS15 AC4478 নম্বৰৰ ট্ৰেক্টৰত সংঘটিত কৰিছে এই দুৰ্ঘটনা সংঘটিত কৰি এই ঘটনাস্থলীৰ পৰা তৎক্ষণাত পলায়ন কৰে ট্ৰেক্টৰখনৰ চালকজন। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইপিনে বৰপেটা ৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বেকী নদীত দিনে ৰাতিয়ে অবৈধভাৱে খনন কাৰ্যৰ ট্ৰেক্টৰ আৰু ডাম্পাৰৰ অটপালিত সংঘটিত হৈছে ভয়ানক কাণ্ড। অবৈধ বালি খনন কাৰ্যৰ বিৰুদ্ধে অসম চৰকাৰে উচিত ব্যৱস্থা ল'বলৈ ৰাইজে দাবী জনায়। আমি গাড়ী ট্ৰেক্টৰ দিনত চলে বন্ধ কৰিব পাৰিম। ল'ৰাজনৰ নাম ইনজামুল হক। ঘটনাটো মানে যিটো হ'ল মানে এটা এক্সিডেণ্ট হ'ল, এটা মৰ্মান্তিক ঘটনা। মানে অলপ আগৰ মতে ইফতাৰৰ সময়ত মানে সন্ধিয়া হৈ আছে, 10-15 মিনিট পিছত আমাৰ ইফতাৰ খোলা হ'ব, যিটো আমি ৰমজানৰ ৰোজা ৰাখোঁ। ইফতাৰৰ প্ৰায় 10 মিনিট আগতে মানে এইটো এটা এক্সিডেণ্ট হ'ল। ল'ৰাজন আহোঁতে এটা তীব্ৰবেগী ট্ৰাকে ট্ৰেক্টৰে আহি তাক খুন্দিয়াই দি কেনে একদম মানে তাত স্পট ডেথ হৈ গ'ল আৰু তাৰ মৃত্যুবৰণ কৰিলে। নাম ল'ৰাজনৰ নাম ইনজামুল হক, ল'ৰাজনৰ দেউতাকৰ নাম ইউছুফ আলী। ইফতাৰ কৰিব আহি আছে। বেয়া খবৰ ৰমজান মাহত না বেয়া খবৰ। আৰু কি আহিছে? আৰক্ষী বিষয়া আহিছিল, আমাৰ বাবাটা ৰোডৰ আৰক্ষী বিষয়া আহিছিল, আমাৰ ফৰেষ্ট অফিচৰ বিষয়াবিলাক আহিছিল। চলি থাকে নেকি? ট্ৰেক্টৰ চলি থাকে, গোটেই ৰাতি দিন চলি আছে ইয়াতে। যেতিয়া নেকি সন্ধিয়া হয়, সন্ধিয়া হোৱাৰ পিছত একদম ৰাতি একদম 3টালৈকে চলি থাকে। কিন্তু ল'ৰা ছোৱালীবিলাক বালাভিটা হয়, এইটো বালাভিটা হয়, এইটো বন্ধ হ'ব। হৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট এনি লাইভ।